আমাৰ শিৱসাগৰৰ ONGCৰ ভটিয়াপাৰৰ যিটো তেলখাদ, কালি 11:15 সেই তেলখাদটোৰ যিটো গেছ নিৰ্গমন হৈ আছিলে সেইটো বাৰু বন্ধ কৰিলে। কিন্তু সেইটো গেছ নিৰ্গমন বন্ধ কৰাৰ পাছতো কিন্তু এতিয়ালৈকে আমাৰ তাৰ স্থানীয় মানুহবিলাকৰ মানে আপোনাৰ যিটো কষ্ট, দুৰ্দশা, সেই দুৰ্দশাৰ অন্ত পৰা নাই। যোৱা দীৰ্ঘদিন ধৰি আপোনালোকে সকলোৱে দেখিছিলে যে আমাৰ স্থানীয় ৰাইজবিলাকে নিজৰ ঘৰত থাকিব পৰা নাছিলে, কেম্পত আছিলে বা বেলেগৰ ঘৰত থাকিবলগীয়া হৈছিলে। কাৰোৰ ঘৰতে ক'তো চৌকা জ্বলাব পৰা নাছিলে, গেছ জ্বলাব পৰা নাছিলে বা অন্য কোনো লাইট এটাও জ্বলাব পৰা নাছিলে। আপোনাৰ চাকি জাতীয় মানে লেম্প জাতীয় কোনো বস্তুও জ্বলাব পৰা নাছিলে। মানুহবিলাকে ইমান অশান্তিত জীৱন কটালে। কালি গেছটো বন্ধ হ'ল, কিন্তু গেছ বন্ধ হোৱাৰ পাছত আজি যেতিয়া ঘৰলৈ যাব পৰা হ'ল, তেতিয়া কিন্তু এতিয়ালৈকে ONGC বা প্ৰশাসনে তেওঁলোকক ঘৰলৈ যাবৰ কাৰণে কিবা এটা সহায় কৰা আমি নেদেখিলোঁ। সেইকাৰণে মই আমাদের ভিডিও ভালো লাগলে লাইক এবং শেয়ার করুন। কমেন্ট সেকশনে গিয়ে জানান আপনাদের মতামত। আরও ভিডিও পেতে আমাদের চ্যানেল সাবস্ক্রাইব করুন এবং প্রতি মুহূর্তে খবরের আপডেট পেতে প্রেস করুন বেল আইকন।